স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেমৰ কাৰণে ধন্যবাদ। যি মহা পৰিত্ৰাণ আমি পালোঁ, তাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ পিতা। এতিয়াও পৃথিৱীত কোটি কোটি মানুহ আছে আৰু আমাৰ দেশত, আমাৰ ৰাজ্যত তেওঁলোক ঈশ্বৰক নাজানে, পৰিত্ৰাণ পোৱা নাই। প্ৰভু, তথাপি তেওঁলোকে ঈশ্বৰক নিবিচাৰে। আমাক অনেক মহান লোকসকলৰ মাজৰ পৰা সামান্য হ'লেও তুমি বাছি ল'লা, তাৰ কাৰণে ধন্যবাদ দিওঁ। আৰু মণ্ডলী সকলোৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, তুমি আশীৰ্বাদ কৰিবা। যিসকলে পৰীক্ষিত হৈ দুৰ্বল হৈ আছে তেওঁলোকক তুলি ধৰা, আৰু যিসকলে এৰাব নোৱাৰা কামৰ কাৰণে আহিব পৰা নাই সহভাগিতা লৈ তেওঁলোককো তুমি সহায় কৰিবা, আশীৰ্বাদ কৰিবা। শাস্ত্ৰীয় বচন বুজিবলৈ আমাৰ মন মুকলি কৰি দিয়া প্ৰভু। পবিত্ৰ আত্মা ঈশ্বৰ, তুমি শিক্ষক হৈ আমাক শিক্ষা দিয়া। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। আমি যোৱাবাৰ চাইছিলোঁ খ্ৰীষ্টিয়ান ধৰ্ম মানে কি। তাৰে আমি কণ্টিনিউ কৰিব লাগিব। খ্ৰীষ্টিয়ান ধৰ্ম, সেই কথাটো আমি চাইছিলোঁ 4টা পইণ্ট। যোৱাবাৰ পঞ্চম পইণ্টৰ পৰা আমি আৰম্ভ কৰিম। খ্ৰীষ্টিয়ান ধৰ্মই কি কৰে। এতিয়া আচলতে বাইবেলত খ্ৰীষ্টিয়ান ধৰ্ম বুলি নাই। আমাৰ বিশ্বাসটো এজন জীৱিত ঈশ্বৰক বিশ্বাস কৰিছোঁ। কিন্তু জগতে ধৰ্ম বুলি ক'লেহে বুজি পায়। এতিয়া খ্ৰীষ্টিয়ান ধৰ্ম মানে কি? এতিয়া খ্ৰীষ্টিয়ান ধৰ্মই ঈশ্বৰৰ লগত মিলন ঘটায়। এতিয়া পুৰুষ আৰু মহিলাই ঈশ্বৰৰ বাবে জীয়াই থাকিব পাৰে। এতিয়া খ্ৰীষ্টৰ যোগেদি পিতৃ ঈশ্বৰৰ লগত আমি মিলন হ'লোঁ।
আৰু সেই বিশ্বাসে আমাক প্ৰভু যীশুৰ লগত বা ঈশ্বৰৰ লগত জীয়াই থাকিবলৈ সহায় কৰে। এতিয়া তেওঁলোকে খ্ৰীষ্টীয় বিশ্বাস জীৱন যাপন কৰিবলৈ বা খ্ৰীষ্টিয়ান হৈ জীৱন যাপন কৰিবলৈ অহৰহ আগ্ৰহ অনুভৱ কৰে। ৰোমিয়া 12:1 Romans chapter 12 verse 1 Romans chapter 12 verse 1 পঢ়িসকলে এতেকে হে ভাইবিলাক ঈশ্বৰৰ সকলো কৰোণাৰ দ্বাৰাই মই তোমালোকক এই বিনয় কৰোঁ, তোমালোকে নিজ নিজ শৰীৰক জীৱিত পবিত্ৰ আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা, এয়েই তোমালোকৰ যুক্তিসংগত আৰাধনা। এতিয়া ব্ৰিটিছ ক্ৰিকেটাৰ, তাৰ নামটো চিটি ষ্টাৰ্ট, তেওঁ কৈছিলে প্ৰভু যীশুৱে মোৰ কাৰণে নিজকে বলি দিলে, গতিকে প্ৰভুৰ কাৰণে মই যিটো উৎসৰ্গ কৰোঁ সেইটো একোৱেই নহয়। যীশুৱে যদি মোৰ কাৰণে সকলো দিলে তেতিয়াহ'লে ময়ো দিব লাগিব। আৰু সেইদৰে তেওঁ খেলৰ যোগেদি ঈশ্বৰক গৌৰৱ কৰিছিলে। মহান খেলুৱৈ আছিলে, বিখ্যাত ক্ৰিকেট খেলুৱৈ, আৰু ক্ৰিকেট খেল ভাল পোৱাবিলাকে হয়তো জানিব। এটা সময়ত তেওঁ মিছনাৰী হৈছিলে আৰু তেওঁ কৈছিলে প্ৰভুৱে মোৰ কাৰণে নিজকে বলি দিলে আৰু মোৰ বলিটো একোৱেই নহয়, এই বুলি তেওঁ কৈছে। ইয়াত আমি দেখিছোঁ পৌলে কি কৈছে, এতেকে হে ভাইবিলাক ঈশ্বৰৰ কৰোণাৰ দ্বাৰাই, ঈশ্বৰৰ মৰমৰ দ্বাৰাই মই তোমালোকক বিনয় কৰোঁ, অনুৰোধ কৰোঁ, তোমালোকে নিজ নিজ শৰীৰক জীৱিত পবিত্ৰ আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা। পুৰণি নিয়মৰ সময়ত পুৰোহিতসকলে জীৱ জন্তু বলি দি সেই বলিটো লৈ গৈ ঈশ্বৰক উৎসৰ্গ কৰি প্ৰাৰ্থনা কৰিছিল। কিন্তু নতুন নিয়মৰ পুৰোহিত যে আমি নতুন জন্ম পোৱা প্ৰতিজন মানুহেই পুৰোহিত হয়, আৰু আমি জন্তুৰ বলি উৎসৰ্গলৈ ঈশ্বৰৰ কাষ নাচাপোঁ। এতিয়া আমি নিজকে লৈ ঈশ্বৰৰ কাষ চাপোঁ। সেইটো আমাৰ জীৱনটোৱে বলি হ'ব লাগে। ইয়াতে কি কৈছে, নিজ নিজ শৰীৰক, আমাৰ শৰীৰটো লৈ, জন্তুৰ বলি দিয়া শৰীৰটো নহয়, আমাৰ শৰীৰটো লৈ, আৰু সেইটো কেনেকৈ হ'ব লাগিব, পবিত্ৰ হ'ব লাগিব, আৰু ঈশ্বৰে যেন একচেপ্ট কৰিব পাৰে এনেকৈ বলিটো দিব লাগিব বুলি কৈছে। এইটোৱে তোমালোকৰ যুক্তিসংগত আৰাধনা। এতিয়া পুৰণি নিয়মত যিটো বলি দিবলৈ কৈছিলে, সেই বলিটো নিষ্কলংক পবিত্ৰ হ'ব লাগিব, তেতিয়াহে একচেপ্ট কৰে। পুৰোহিতে যেতিয়া বলি দিব, সেই সময়ত ভেড়া হওক, ছাগলী হওক, পাৰ হওক, কপৌ হওক, সেইটো নিষ্কলংক হ'ব লাগিব, নিঘুনি হ'ব লাগিব, গুণ থকা হ'ব নালাগিব। সেইটো লৈহে বলি দিয়ে। কিন্তু এতিয়া আমি পৰিত্ৰাণ পোৱা মানুহবিলাক আটাইবোৰে পুৰোহিত হয়, আৰু আমি নিজৰ শৰীৰটো জীয়া পবিত্ৰ ঈশ্বৰে গ্ৰহণ কৰিব পৰা হিচাপে লৈ ঈশ্বৰক সেৱা কৰিব লাগে। সেইটো কৈছে। এতিয়া পৰিত্ৰাণ পোৱাৰ পিছত আমি নিজৰ ইচ্ছামতে জীৱন যাপন কৰিব নোৱাৰোঁ, পবিত্ৰ জীৱন যাপন কৰিব লাগিব। আৰু সেইদৰে আমি যদি সেৱা কৰোঁ তেতিয়াহে একচেপ্ট কৰিব, নহ'লে নকৰে।
দ্বিতীয় কৰিন্থিয়ান 5 অধ্যায় 15 পদ। 2 Corinthians chapter 5 verse 15 পঢ়িম। আৰু তেওঁ সকলোৰে নিমিত্তে মৰিল, এই আশাৰে যেন জীৱন পোৱাবিলাকে নিজৰ নিমিত্তে আৰু নিজে তেওঁবিলাকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰুত্থিত হোৱা জনাৰ নিমিত্তেহে যেন জীয়ে। ইয়াতে চাওক, মানুহৰ এটা স্বভাৱ আছে, মানুহ চেলফিছ হয়, স্বাৰ্থপৰ। কিন্তু এতিয়া ইয়াত কি কৈছে বাক্য? তেওঁ সকলোৰে নিমিত্তে মৰিল। কোন হয় তেওঁ? যীশু, আমাৰ ত্ৰাণকৰ্তা প্ৰভু। তেওঁ আমাৰ সকলোৰে নিমিত্তে মৰিল। আমি এই ৰুমত থকা বিলাকৰ কাৰণে মাত্ৰ নহয়, ঘোৰ ধুৰন্ধৰ ডকাইত নৰবদী পাপিষ্টবিলাকৰ কাৰণেও মৰিছে। কিন্তু তেওঁলোকে নজনাৰ কাৰণে, মন নাসলটোৱাৰ কাৰণে পৰিত্ৰাণটো পোৱা নাই। কিন্তু মৰাটো হ'লে তেওঁলোকৰ কাৰণেও হয়। এতিয়া আমাৰ নিমিত্তে তেওঁ মৰিল, সেইকাৰণে জীৱন পোৱাবিলাকে নিজৰ কাৰণে জীয়াই নাথাকি আমাৰ কাৰণে মৰাজনৰ কাৰণে জীয়াই থাকিব লাগিব। এতিয়া কথাটো হ'ল, প্ৰশ্নটো হ'ল, আপুনি জীৱন পালেনে? যদি জীৱন পাইছে, যদি সঁচাকৈ অনন্ত জীৱনৰ ভাগী হ'ল, তেতিয়াহ'লে প্ৰভুৰ কাৰণে জীয়াই থাকিব লাগে। স্বাৰ্থপৰ নিজৰ কাৰণে মাত্ৰ নহয়, আমাৰ জীৱনটো আমাৰ নহয় আৰু প্ৰভুৰ কাৰণে। সেইকাৰণে মই যোৱাবাৰ কৈছিলোঁ যে আমি যি কৰোঁ প্ৰভুৰ কাৰণে কৰিব লাগে। যি ভোজন পান কৰোঁ প্ৰভুৰ কাৰণে খাব লাগে, সেইটো কৈছে। এতিয়া ইয়াত নিজৰ কাৰণে নহয় আৰু তেওঁবিলাকৰ কাৰণে মৃত্যুভোগ কৰা আৰু পুনৰুত্থান হোৱা জনাৰ নিমিত্তেহে যেন জীয়াই থাকে, সেইটো ঈশ্বৰৰ ইচ্ছা। তেওঁ আপোনালোকৰ আমাৰ কাৰণে মৰিলে, সেইকাৰণে আমি জীৱন পালোঁ। যদিহে আমি জীৱন পালোঁ, জীৱন দিওঁতা জনৰ কাৰণে জীয়াই থাকিব লাগে। এতিয়া প্ৰভুৰ কাৰণে জীয়াই থাকিব লাগে বুলি ক'লে আমি যি কামেই নকৰোঁ প্ৰভুৰ কাৰণে হয়। আপুনি ষ্টুডেণ্ট নেকি? প্ৰভুৰ কাৰণে বহুত কষ্ট কৰি ষ্টাডি কৰি ভাল ৰিজাল্ট আনিব লাগিব। আপুনি ব্যৱসায় কৰে নেকি? সৎ ব্যৱসায় কৰিব লাগিব আৰু তাৰ উপাৰ্জন কৰি প্ৰভুৰ কাৰণে কৰিব লাগিব। চাকৰি কৰে নেকি? প্ৰভুৰ কাৰণে কৰিব লাগে। ক'ৰবাত হাজিৰা কৰে নেকি? ঈশ্বৰৰ কাৰণে কৰিব লাগে। তাত ঠগ বাজ কৰিব নালাগে। উচিত যি কৰে সেইটো, যিটো কৰিলে ঈশ্বৰে বেজাৰ পায়, যিটো কৰিলে ঈশ্বৰৰ বদনাম হয়, যিটো কৰিলে মণ্ডলীৰ কাৰণে অপমানজনক হয়, সেইবোৰ কামৰ পৰা বিৰত থাকিব লাগে। সেইটো কৈছে। ইমান সুন্দৰকৈ ঈশ্বৰৰ বাক্যই কৈছে, তেওঁ সকলোৰে নিমিত্তে মৰিল। সেইকাৰণে জীৱন পোৱাবিলাকে নিজৰ কাৰণে জীয়াই নাথাকি যিজনে আমাৰ কাৰণে মৰিলে, আমাৰ কাৰণে জি উঠিল, তেওঁৰ কাৰণেহে জীয়াই থাকিব লাগে। কেনেকৈ জীয়াই থাকিব লাগে? পবিত্ৰ আৰু জীৱিত ঈশ্বৰে গ্ৰহণ কৰিব পৰা। এইদৰে আমি আৰাধনা কৰিলে ঈশ্বৰে গ্ৰহণ কৰিব। এইটো কৈছে। এব্ৰি 13 অধ্যায় 14-15 পদ। Hebrews chapter 13 verses 14-15. এব্ৰি 13 অধ্যায় 14-15 পদ পঢ়ে। কিয়নো ইয়াত আমাৰ কোনো চিৰস্থায়ী নগৰ নাই, কিন্তু আমি সেই ভাবি নগৰ বিচাৰিছোঁ। এনেকৈ আমি তেওঁৰে দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে
স্তব ৰূপ যজ্ঞ অৰ্থাৎ তেওঁৰ নাম স্বীকাৰকাৰী ফল উৎসৰ্গ কৰিব। ইয়াতে আমাৰ পাৰ্মানেণ্ট চিটি নাই। যদি আপোনাৰ একো নাই, বেজাৰ কৰিবলগীয়া নাই। আৰু যদি আপোনাৰ বহুত আছে, অহংকাৰ কৰিবলৈও নাই। আপোনাৰ যি আছে তাক লৈ যাব নোৱাৰে। নাথাকাবিলাকৰ এৰি থৈ গ'লো বুলি কান্দিবলৈ একো নাই। স্বৰ্গতহে সকলো আছে। গতিকে বেজাৰ কৰিবলৈ নাই। পাৰ্মানেণ্ট চিটি, পাৰ্মানেণ্ট টাউন, পাৰ্মানেণ্ট ঘৰ নাই ইয়াত। আজি আছোঁ আমি, কাইলৈ বা কোনোবা এটা দিন হঠাতে বাই বাই ক'ব লাগিব। এতিয়া সেইকাৰণে কি কৈছে ইয়াত, সেই ভাবি নগৰ, আহিব লগা নগৰ জেৰুচালেম, স্বৰ্গীয় জেৰুচালেমত আমি গৈ আছোঁ। সেইকাৰণে বুলি কৈছে ইয়াত লেখকে, আহা আমি তেওঁৰে দ্বাৰাই, প্ৰভু যীশুৰ দ্বাৰাই ঈশ্বৰৰ উদ্দেশ্যে স্তব স্তুতি গৌৰৱ প্ৰশংসা কৰোঁ বুলি কৈছে। অৰ্থাৎ তেওঁৰ নাম স্বীকাৰকাৰী উঠৰ ফল উৎসৰ্গ কৰোঁ। আমি গীত প্ৰশংসা, স্তব স্তুতি গান, আমাৰ জীৱন যাপন প্ৰভুৰ কাৰণে জীয়াই থাকি ঈশ্বৰক গৌৰৱ কৰিব লাগে। আহা এইদৰে কৰি আগুৱাই যাম হওক আহিব লগা সেই চিৰকলীয়া নগৰলৈ, সেইটো কৈছে। এতিয়া এইটো যুক্তিসংগত আৰাধনা। আৰু যিসকলে যীশুখ্ৰীষ্টৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ লগত মিলন হ'ল, অনন্ত জীৱনৰ ভাগী হ'ল, তেওঁলোকে তেনে কৰিবলৈ অহৰহ অনুগ্ৰহ অনুভৱ কৰি দৈনন্দিন জীৱনত ঈশ্বৰে আমাক অনুগ্ৰহ দান কৰি আৰু সেইদৰে আগুৱাই গৈ থাকিব পাৰে। এতিয়া তেওঁলোকে এটা নতুন গতিশীলতা আছে। তেওঁলোকক এই সঠিক আৰু উপকাৰী দিশত উৎসাহিত কৰে। মানে নতুন জন্ম পোৱাবিলাক, ঈশ্বৰৰ লগত মিলন হোৱা মানুহবিলাক, তেওঁলোকৰ গতিশীলতা এটা আছে। আৰু তেওঁবিলাক নতুন হ'ল, পুৰণিবোৰ লুপ্ত হ'ল। বহুত আচৰিত কথা। আপুনি এতিয়াও একেবাৰে পুৰণি হৈ আছে বুলি ভাবিছে নেকি? নতুন হৈ গ'ল। সেইকাৰণে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰি থাকিব লাগে, শাস্ত্ৰই সেইটো কৈছে। এতিয়া 2 Corinthians 5:17, 3 Corinthians 5:17 পদটো চাওঁ। আমি স্তব্ধ হৈ থকা নাই, আমাৰ গতিশীলতা আছে, আগুৱাই গৈ আছোঁ। এতিয়া পঢ়ে, এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেন্তে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হ'ল, চোৱা নতুন হ'ল। যিজনে পৰিত্ৰাণ পায়, নতুন জন্ম পায়, তেওঁক ঈশ্বৰে পুৰা নতুনকৈ সৃষ্টি কৰে। আপোনাৰ বাহিৰৰ বাহ্যিক চেহেৰাটো নতুন হৈ নাযায়, ক'লা মানুহটো বগা হৈ নাযায়, চাপৰটো ওখ নহয়, ওখটো চাপৰ নহয়। আত্মাটোৱে নতুনকৈ সৃষ্টি কৰে, জীয়াই তোলে। এতিয়া সেই নতুন আত্মাটো এই শৰীৰৰ ভিতৰত আছোঁ। আমি এদিন ওলাই যাম। এতিয়া আমি নতুন, পুৰণিবোৰ লুপ্ত হ'ল, চোৱা নতুন হ'ল। আমি আদমত পাপী হৈ আহিছিলোঁ, ফাৰ্ষ্ট আদম, ছেকেণ্ড আদম যীশুখ্ৰীষ্টত আমি নতুন হ'লোঁ, পুৰা নতুন সৃষ্টি কৰিলোঁ। জীৱিত নহ'লে জীৱিত ঈশ্বৰৰ লগত থাকিবগৈ নোৱাৰে। আপোনালোকে জীৱিত মানুহটো মৰাশৰ লগত নুশুৱে, আৰু সেই মৰাশটো আপোনালোকৰ লগত যাম বুলি আহিব নোৱাৰে। সেইদৰে মানুহ জীয়াই থাকিলেও আত্মাত মৰা হৈ জন্ম হয়
আৰু আত্মাত মৰা হৈয়ে জীৱন যাপন কৰে যেতিয়ালৈকে ঈশ্বৰক নাপায়। আৰু মৰা আত্মাই জীৱিত অনন্তকলীয়া পবিত্ৰ ঈশ্বৰৰ লগত যাব নোৱাৰে। সেইকাৰণে শুভবাৰ্তা শুনি মন পালতাই ঘূৰি অহা বিশ্বাসীবিলাকক নতুনকৈ সৃষ্টি কৰে। সেইটো এতিয়া গালাতিয়া 2 অধ্যায়, Galatians chapter 2 verses 19 and 20. গালাতিয়া 2 অধ্যায় 19-20 পদ পঢ়িম। কাৰণ মই ঈশ্বৰৰ উদ্দেশ্যে জীৱৰ কাৰণে বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশ্যে মৰিলোঁ, কিন্তু খ্ৰীষ্টে হিতে ক্ৰুচত অত হ'লোঁ। মই যীশু বুলিলেও সেয়ে আৰু মই নহয়, খ্ৰীষ্টহে মোৰ আছে। কিন্তু যি জীৱন এতিয়া মোৰ শৰীৰত আছে, মোক প্ৰেম কৰা আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰা ঈশ্বৰৰ পুত্ৰৰ পৰা বিশ্বাসতহে মই সেই জীৱন যাপন কৰিছোঁ। বহুত আচৰিত কথা বাইবেলে কয়। আমি কিয় পৰিত্ৰাণ পালোঁ? আমাক কেলে ঈশ্বৰে নিজৰ সন্তান কৰি ল'লে? আমি যেন তেওঁৰ কাৰণে জীয়াই থাকোঁ, নহয় জানো? ইয়াতে কৈছে মই ঈশ্বৰৰ উদ্দেশ্যে জীৱৰ কাৰণে বিধানৰ কাৰণে মই মৰিলোঁ। এতিয়া বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশ্যে মই মৰিলোঁ। বিধানে আমাক পৰিত্ৰাণ দিব নোৱাৰে। কোনো মৰ্তই বা কোনো মানুহে বিধান পালন কৰি ধাৰ্মিক বুলি গণিত নহ'ব ঈশ্বৰৰ আগত। সেইটো নোৱাৰে, মৰিলোঁ। এতিয়া মই খ্ৰীষ্টে হিতে ক্ৰুচত হত হ'লোঁ। যিজনে যীশুক সঁচাকৈ বিশ্বাস কৰিলে তেওঁ যীশুৰ লগত মৰিল ক্ৰুচত। আৰু মই জীয়াই আছোঁ বুলিলেও সেইটো আৰু মই নহয়। পৌলে কৈছে মই খ্ৰীষ্টৰ লগত ক্ৰুচত মৰিলোঁ, মই এতিয়া জীয়াই আছোঁ, মই নহয় সেইজন, যীশুহে হয় মোৰ ভিতৰত। সেইটো কৈছে। এতিয়া কিন্তু যি জীৱন এতিয়া মোৰ শৰীৰত আছে, মোক প্ৰেম কৰা আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰা ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে সেই জীৱন যাপন কৰিছোঁ। একেবাৰে সৰলভাৱে বাইবেলে কয়। গতিকে আপুনি প্ৰভুৰ কাৰণে জীয়াই আছেনে? নিজৰ স্বাৰ্থৰ কাৰণে মাত্ৰ? কিছুমানে গোটেই জীৱনটো নিজৰ স্বাৰ্থৰ কাৰণে জীয়াই থাকে, জীৱনৰ শেষত হাই হাই কৰে। পৰিয়ালৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰে। আকাংক্ষাটো পৰিয়ালৰ, কিন্তু সেই আশাটো যেতিয়া পূৰণ নহয় লাষ্টত গৈ ল'ৰাটোৱে বাপেকক খেদি দিয়ে, ছোৱালীটোৱে মাকক খেদি দিয়ে, তেতিয়াহে উপলব্ধি কৰে হাই হাই মই কি কৰিলোঁ। মই তেওঁলোকৰ কাৰণে গোটেই জীৱনটো দিলোঁ, নোহোৱাকৈ তেওঁলোকে বেমাৰৰ পৰা মই কিমান উজাগৰে থাকিলোঁ, কিমান শৌচ কৰা সময় চাফা কৰিলোঁ, গাখীৰ খোৱালোঁ, গা ধুৱালোঁ, স্কুলত পঠালোঁ, টিউচন দিয়ালোঁ, গোটেই মোৰ বল শক্তি টকা পইচাটো ব্যয় কৰিলোঁ। শেষত মই ইয়াকেহে পালোঁনে? হাই হাই বুলি বুকু কোবাই। ঈশ্বৰক ভৰসা নকৰি, ঈশ্বৰত আশ্ৰয় নলৈ মানুহত টকা পইচাত যদি আপুনি ভৰসা কৰিছে, শেষত কান্দিব। শেষত কান্দিব, একো নহ'ব। তেতিয়াহ'লে কি কৰিব লাগে? প্ৰভুৰ কাৰণে যদি জীয়াই থাকে, প্ৰভুৰ কাৰণে যদি সকলো কৰে, আপুনি আশা নকৰা, আপুনি সপোনতো নেদেখা,
তেনেকুৱা আশীৰ্বাদ আপোনাক দিব। আপুনি কল্পনাও কৰিব নোৱাৰে এইদৰে যে হ'ব, এনেকুৱা আপোনাক লৈ যাব। ঈশ্বৰ সৰ্বজ্ঞানী হয়, অনন্তকলীয়া ঈশ্বৰ হয়। তেওঁ আপোনাক ভালকৈ জানে, গতিকে তেওঁ জানে আপুনি কাৰ কাৰণে জীয়াই আছে। পৰিয়ালৰ কাৰণে, নিজৰ গিৰিয়েকৰ কাৰণে, ঘৈণীয়েকৰ কাৰণে মাত্ৰ? লাজ পাব লাষ্টত। ইয়াৰ পৌলে এনেকৈ কৰা নাই। পৌলে মই জীয়াই আছোঁ বুলিলেও মই নহয়, প্ৰভুহে মোক জীয়াই আছে আৰু মই প্ৰভুৰ কাম কৰি আছোঁ। লাষ্টত গৈ তেওঁ প্ৰভুৰ কাৰণে হিৰ' ছেট কৰা খালে, মানে ডিঙিটো কাটা খালে। তেওঁৰ নামটো মহান হৈ ৰ'ল। এতিয়াও আমি তেওঁ লিখি যোৱা ঈশ্বৰৰ বাক্যটোৰ পৰাই শিক্ষা পাইছোঁ। তেওঁৰ জীৱনৰ পৰা আমি শক্তি পাওঁ। এইদৰে তেওঁ সেৱা কৰি গ'ল। আমিও ইয়াত পৃথিৱীত আশা নাই। সেইদিনাহে কেলিফৰ্ণিয়ানকৰ জুই জ্বলিছিলে নহয়, ফিল্ম ষ্টাৰবিলাকৰ ঘৰ। এজনী এক্ট্ৰেছ মই চাইছিলোঁ, কেঁচুৱাটো লৈ কান্দিছে। এনেকৈ কান্দিছে, কোনো আশা নাই। চাৰিওফালৰ পৰা শেষ, গোটেই ঘৰটো জ্বলি। তেতিয়া তেওঁ কি কৈছে, ভালে থকা সময়ত তেওঁৰ অহংকাৰলৈ মনত পৰিছে বুলি। কি অহংকাৰ? তেওঁ দামী দামী গাড়ী যাওঁতে মগনীয়াৰ কণ্ডিশ্যনটো তেতিয়া মনত পৰিছে। সহায় কৰক বুলি দুখীয়া মানুহে কিমান খুজিছিলে। একো খাতিৰ নকৰাকৈ গৈছিলোঁ, এতিয়া মোৰ সেই অৱস্থা। মই ক'ত যাম, কি কৰিম? জীৱনত ভাবা নাই এনেকুৱা হ'ব বুলি। গোটেইটো শেষ হৈছিলে। কাহিনী নহয় এইটো, সঁচাকৈ জ্বলিছে। এতিয়া আপোনাৰ আশাটো যদি পৃথিৱীত হয়, ধন সম্পত্তিৰ, নিজৰ জ্ঞানত, বুদ্ধিত, টকা পইচাত, ল'ৰা ছোৱালীত, এদিন লাজ পাব পাৰে। ধন সম্পত্তিৰ দেউকা আছে, উৰি যাব আপোনাক বাই বাই কৈ। কিন্তু ঈশ্বৰক যদি আপোনাৰ আশ্ৰয়স্থান কৰে, ঈশ্বৰৰ কাৰণে যদি জীয়াই থাকে, কোনে আমাক হানি কৰিব পাৰে? তেওঁ যদি আমাৰ প্ৰয়োজনটো যোগাই থাকে, ভোকত নমৰিব। দাউদে কি কৈছিলে? মই সৰু আছিলোঁ, এতিয়া বুঢ়া হ'লোঁ, কোনো ধাৰ্মিকৰ ল'ৰা ছোৱালীক মাগি খোৱা দেখা নাই বুলি কৈছে। সঁচাকৈ মাগি নাখাব, ভোকত মৰিবলৈ নিদিব। আপুনি আশা কৰাতকৈ তেওঁ বেছি দিব পাৰে। ফিলিপিয়া 2:13 Philippians chapter 2 verse 13 পঢ়িম। কিয়নো ঈশ্বৰে নিজৰ হিত সংকল্পৰ কাৰণে তোমালোকৰ অন্তৰত ইচ্ছা কৰা আৰু সাধন কৰা এই উভয়ৰ সাধনকৰ্তা হৈছে। ঈশ্বৰে নিজৰ সংকল্প, ভালৰ কাৰণে যিটো উদ্দেশ্য, ভাল উদ্দেশ্যৰ কাৰণে আমাৰ অন্তৰত ইচ্ছা কৰা কামটো তেওঁ কৰিব পাৰে। তেওঁৱেই কৰোঁতা হ'ল। ঈশ্বৰৰ উদ্দেশ্যটো সদায় মংগলময়। ঈশ্বৰে সৃষ্টি কৰাটো সদায় ভাল। মানুহেও সৃষ্টি কৰিছে, আচৰিত আচৰিত বস্তু মানুহে সৃষ্টি কৰিছে, কিন্তু সকলো মানুহে সৃষ্টি কৰা বস্তুৰ দ্বাৰাই মানুহ মৰিবও পাৰে, মৰে। আৰু মানুহে বনোৱাটো সদায় নষ্ট হৈ যায়, কিন্তু ঈশ্বৰে যিটো কৰে সেইটো পাৰফেক্ট হয়। এতিয়া ঈশ্বৰৰ লগত মিলন হোৱাবিলাক, এতিয়া তেওঁলোকৰ ভিতৰত বাস কৰা পবিত্ৰ আত্মাই নতুন আৰু উন্নত জীৱন ধাৰণৰ পদ্ধতি সম্ভৱ কৰি তোলে। আমাৰ আত্মাটো নতুনকৈ সৃষ্টি কৰিলে। গতিকে পবিত্ৰ আত্মাই আমাৰ লগত থাকি
উন্নত জীৱন যাপন কৰিবলৈ তেওঁ সম্ভৱ কৰি তোলে। এতিয়া ঈশ্বৰৰ নজনাবিলাকৰ জীৱনটো সম্পূৰ্ণ বেলেগ, আমাৰ জীৱনটো সম্পূৰ্ণ বেলেগ। আৰু আমাক তেওঁ উৎসাহিত কৰি তোলে, উন্নত ধৰণৰ জীৱন যাপন কৰিবলৈ সহায় কৰে। ৰোমিয়া 8:9 Romans chapter 8 verse 9 chapter 8 verse 9 পঢ়িম। কিন্তু ঈশ্বৰৰ আত্মা যদি তোমালোকৰ অন্তৰত থাকে তেন্তে তোমালোক মাংসৰ বশত নহয়, আত্মাৰ বশতহে আছা। কিন্তু যিজনত খ্ৰীষ্টৰ আত্মা নাই তেওঁ খ্ৰীষ্টৰ নহয়। এতিয়া ঈশ্বৰৰ আত্মা যদি তোমালোকৰ অন্তৰত থাকে তেতিয়াহ'লে তোমালোকে পাপৰ কণ্ট্ৰলত নাই বুলি কৈছে। মাংস মানে এই মাংসটো কোৱা নাই। মাংস মানে বাইবেলত কেতিয়াবা আচল মাংসটোকো ক'ব পাৰে, কিন্তু বহু প্ৰসংগ আছে পাপটোহে বুজাইছে। যদি পবিত্ৰ আত্মা, ঈশ্বৰৰ আত্মা আমাৰ ভিতৰত আছে তেতিয়াহ'লে পাপৰ কণ্ট্ৰলত নাই, আত্মাৰ কণ্ট্ৰলতহে আছা। কিন্তু যিজনৰ খ্ৰীষ্টৰ আত্মা নাই তেওঁ খ্ৰীষ্টৰ নহয়। সঁচা বিশ্বাসীবিলাকৰ হৃদয়ত পবিত্ৰ আত্মা থাকে, আৰু যদি নাই তেতিয়াহ'লে খ্ৰীষ্টৰ নহয়। এতিয়া খ্ৰীষ্টীয় বিশ্বাস আৰু খ্ৰীষ্টিয়ান ধৰ্মটো বেলেগ। এতিয়া মানুহে কয় কাৰণে বুজি নাপাব, সেইকাৰণে খ্ৰীষ্টিয়ান ধৰ্মটো কি? ধৰ্ম মানে নিয়ম নীতি কৰা, নিয়ম নীতি কৰি 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 নেদেখাজনক বিচাৰি যোৱা। বাইবেল মানে, খ্ৰীষ্টীয় বিশ্বাস মানে ত্ৰাণকৰ্তাইহে বিচাৰি 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 ইমান তললৈকে নামি গৈছিল, মানুহ তাক বিচাৰি উলিয়ালে। মানুহ যিমান পাপৰ গৰামত নাযাওক কিয় ঈশ্বৰৰ হাতটো ঢুকি নোপোৱা নহয়, ঢুকি পায়। মোৰ হাত এনে ছুটি নহয় যে মই ঢুকি নাপাওঁ, সেইটো কৈছে। তেওঁ ঢুকি নোপোৱা পাপৰ গৰাহত মানুহ যাব নোৱাৰে। যিমান তল পাপত পৰিলেও, পাপৰ গৰাহত পৰিলেও খ্ৰীষ্টৰ হাতে তাক ধৰি উলিয়াব পাৰে। কিন্তু শুভবাৰ্তাটো শুনি সেই বিশ্বাস কৰি মন পালতাই আহিব লাগিব, তেতিয়া তেওঁ ধৰিব পাৰে। এতিয়া খ্ৰীষ্টৰ আত্মা যদি নাই তেতিয়াহ'লে তেওঁ নহয়, খ্ৰীষ্টৰ নহয়। এতিয়া গালাতিয়া 5:22-24, Galatians chapter 5 verse 22-24. গালাতিয়া 5:22-24 পদ পঢ়িম। কিন্তু প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মংগলভাৱ, বিশ্বাস, মৃদুভাৱ, ইন্দ্ৰিয় দমন এই সকলো আত্মাৰ ফল। এনেকুৱাবোৰৰ বিৰুদ্ধে কোনো বিধান নাই। আৰু যিবিলাক খ্ৰীষ্ট যীশুৰ তেওঁবিলাকে মুখ আৰু অভিলাষে সৈতে মাংস খোচত দিলে। এতিয়া আমি কি কৈছিলোঁ? পৰিত্ৰাণ পোৱা মানুহক পবিত্ৰ আত্মাই উন্নত জীৱন ধাৰণ কৰিবলৈ সম্ভৱ কৰি তোলে। আগৰ নিচিনা নহয়, ঈশ্বৰক নোপোৱা সময়ত কেনেকুৱা আছিলে তেনেকুৱা নহয়। এতিয়া উন্নত জীৱন ধাৰণ কৰিবলৈ সহায় কৰে, শক্তি দিয়ে, সম্ভৱ কৰি তোলে। নহ'লে মানুহে নিজৰ শক্তিৰে নোৱাৰে। এতিয়া ইয়াত কি কৈছে? ঈশ্বৰক নাপালে, ঈশ্বৰক নাজানিলে প্ৰেম নাথাকে, আনন্দও নাই, শান্তিও নাই, সহিবও নোৱাৰে, মৰমো নাই, মংগল ভাৱনাও নাই, বিশ্বাসো নাই, মৃদু কথা নকয়,
আৰু নিজৰ অংগ প্ৰত্যংগক দমন নকৰে, কাৰণ তেওঁলোকৰ লগত আত্মা নাই। কিন্তু আমি পৰিত্ৰাণ পোৱাৰ পিছত আত্মা আমাৰ লগত থাকে কাৰণে এই ফলবিলাক আহে। এটা এটাকৈ লাহে 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 আমাৰ জীৱনত ফল ধৰে। আৰু যদি এই গোটেই কথাটো থাকে, 9টা আছে ইয়াত, তেতিয়াহ'লে মানুহটোক যীশু নিচিনাই দেখি পাব। তেওঁৰ কথা বতৰা, তেওঁৰ আচৰণৰ দ্বাৰাই মানুহে জানিব, ঈশ্বৰৰ মানুহ বুলি ক'ব। এদিন আমি এঠাইত গৈছিলোঁ, তেওঁলোকে তামোল পাণ যাচিছে। আমি তামোল পাণ নাখাওঁ। তাৰপিছত আকৌ মদ যাচিছে। মদো নাখাওঁ। তেতিয়াহ'লে একো নাখায় নেকি? কোনোবা এটাই ক'লে, ঈশ্বৰৰ মানুহ হয় বুলি। আমি কোৱা নাই, আমি খ্ৰীষ্টিয়ান, আমি ঈশ্বৰৰ মানুহ বুলি। তেওঁলোকে নিজেই কৈছে। আমি মণ্ডলী চলাওঁতাবিলাকে এটা জাগাত গৈছিলোঁ একদিন। এতিয়া এইটো সঁচাকৈ আপোনাৰ আছেনে? প্ৰেম আছেনে? এইটো মানসিক প্ৰেম নহয়, এইটো ঈশ্বৰৰ প্ৰেম। এইটো তাৰপিছত আনন্দ, দুখ কষ্ট সমস্যাৰ মাজতো পৰিত্ৰাণ পোৱাৰ আনন্দ আছেনে? স্বৰ্গত মোৰ কাৰণে ঠাই যুগুত কৰি থোৱা আছে, প্ৰভুৱে মোক ল'বলৈ আহিব, এই আনন্দ শান্তি আছেনে? সহ্য কৰিব পাৰেনে? মৰম আছেনে? মংগলভাৱ এইটো থাকিব লাগে কৈছে। গোটেইটো নাথাকিলেও থাকিব লাগিব, এটা এটা ফল ধৰিব লাগিব। আৰু এনেকুৱাবিলাকৰ এগেইনষ্টত কোনো ল' নাই কৈছে। এইবিলাক যদি থাকে তাৰ বিৰুদ্ধে কোনো ল' নাই। যদি এইবোৰ থাকে কেনেকৈ এগেইনষ্ট হ'ব? তাৰপিছত কি কৈছে 24, যিবিলাক খ্ৰীষ্ট যীশুৰ, তেওঁবিলাকে মোহ আৰু অভিলাষে সৈতে মাংস ক্ৰুচত দিলে। লোভ মোহ এই জগতৰ প্ৰতি, সেইটো ক্ৰুচত মাৰি দিলে কৈছে যীশুৰ লগত। এইটো আমাৰ জীৱন। আৰু এইদৰে জীৱন যাপন কৰিবলৈ শক্তি দান কৰে পবিত্ৰ আত্মা। এতিয়া ঈশ্বৰৰ বাবে জীয়াই থকাৰ অৰ্থটো কি? ঈশ্বৰৰ বাবে জীয়াই থকা বুলি কোৱাৰ অৰ্থটো এইটো মানে কি বুলি ক'ব, এইটো ঋণাত্মকভাৱে পাপ কৰি নাযাব, মানে কি পজিটিভলি পাপ কৰি নাথাকিব। আৰু অভ্যাস হেবিচুৱেল পাপ কৰি নাথাকিব কৈছে, কণ্টিনিউ কৰি নাথাকিব। এইটো আমি যদি চাওঁ, ঋণাত্মকভাৱে পাপ কৰি নাযাব আৰু ইতিবাচকভাৱে আমাৰ জীৱন ঈশ্বৰক দিব, সেইটো কৈছে। এতিয়া আমি চাওঁ ৰোমিয়া 6 অধ্যায়। ৰোমিয়া 6 অধ্যায় 11 পদ। 6 অধ্যায় 11 পদ পঢ়িম। সেইদৰে তোমালোকেও খ্ৰীষ্ট যীশুক নিজক পাপৰ উদ্দেশ্যে মৰা, কিন্তু ঈশ্বৰৰ উদ্দেশ্যে জীয়া বুলি গণ্য কৰা। আমি পৰিত্ৰাণ পোৱা মানুহটো কেতিয়াবা জীৱন যাত্ৰাত পিছল খাই পৰিব পাৰে পাপত, কিন্তু যি পৰিলো বুলি তাতে নাথাকে মানুহ। বোকাত পৰিলে জানো পৰিলো তাতে থাকিম বুলি কয়, হঠাতে উঠে। আৰু নিজে উঠিব নোৱাৰিলে দুখ পালে মানুহক মাতে, মোক উঠাওক মই পৰিলো, বৰ দুখ পালোঁ বুলি। এতিয়া ইয়াত কৈছে, সেইদৰে তোমালোকেও খ্ৰীষ্ট যীশুৰ নিজক পাপৰ উদ্দেশ্যে মৰা। মই পাপ কৰিবলৈ হ'লে মৰিলোঁ বুলি, কিন্তু ঈশ্বৰৰ উদ্দেশ্যে জীয়া বুলি হিচাপ কৰা বুলি কৈছে। পাপ কাম কৰিবলৈ হ'লে মই পাপ নকৰোঁ আৰু সেইটো কৰিবলৈ মৰিলোঁ বুলি ধৰি ল'ব লাগে। আৰু ঈশ্বৰৰ কামৰ কাৰণে হ'লে উৎসাহী হৈ
মই ঈশ্বৰৰ কামৰ কাৰণে জীয়াই আছোঁ বুলি। এতিয়া মই ইতিমধ্যে ক'লোঁ কেনেবাকৈ পৰি যাব পাৰে, তেতিয়া আকৌ উঠিব লাগিব। তাৰপিছত 13 পদটো চাওঁ। 13 পদ পঢ়িম। আৰু নিজ নিজ অংগ প্ৰত্যংগবোৰক অধাৰ্মিকতাৰ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পণ নকৰিবা, কিন্তু নিজকে মৃতবিলাকৰ মাজৰ পৰা জীৱিত বুলি ঈশ্বৰলৈ আৰু নিজ নিজ অংগ প্ৰত্যংগবোৰক ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰা। এতিয়া হেবিচুৱেল কণ্টিনিউৱাছ পাপটো কৰি নাথাকে কৈছে পৰিত্ৰাণ পোৱা মানুহ। এতিয়া ইয়াত কি কৈছে, নিজৰ নিজৰ অংগ প্ৰত্যংগবোৰক অধাৰ্মিকতাৰ সঁজুলি, এইটো মানে পাপ কামৰ কাৰণে ইনষ্ট্ৰুমেণ্ট হিচাপত দিব নালাগে কৈছে। কিন্তু কি কৰিব লাগে, নিজকে মৰাবিলাকৰ পৰা জি উঠা জীৱিত বুলি ঈশ্বৰলৈ আৰু নিজৰ অংগ প্ৰত্যংগবোৰক ধাৰ্মিকতাৰ ইনষ্ট্ৰুমেণ্ট বা সঁজুলি হিচাপে সমৰ্পণ কৰিব। পাপ কৰিবলৈ হ'লে মই নকৰোঁ, নিদিওঁ। ঈশ্বৰৰ কামৰ কাৰণে হ'লে মোৰ অংগ প্ৰত্যংগ, জ্ঞান বুদ্ধি যিটো আছে দিব লাগে, সেইটো কৈছে। সেইকাৰণে ঋণাত্মকভাৱে পাপ কৰি নাযাব বা ইতিবাচকভাৱে আমাৰ জীৱন ঈশ্বৰক দিবলৈ উৎসাহিত হ'ব, সেইটো কৈছে। তেওঁক সন্তুষ্ট কৰাটো আমাৰ উচ্চাকাংক্ষা হিচাপে গঢ়ি তোলা। ঈশ্বৰক সন্তুষ্ট কৰিবলৈ আমাৰ উচ্চ আকাংক্ষা থাকিব লাগিব। আমি কোনোবা এটা ফেলোশ্বিপত কৈছিলোঁ না ইয়াতে কৈছিলোঁ হ'বলা যে ঈশ্বৰক কেনেকৈ সন্তুষ্ট কৰিব পাৰে, সেইটো। এতিয়া 2 Corinthians chapter 5 verse 9 to চাওক। দ্বিতীয় কৰিন্থিয়া 5:9 পদ। দ্বিতীয় কৰিন্থিয়া 5:9 পদ পঢ়িম। এই হেতুকে নিবাস কৰোঁ বা প্ৰবাস কৰোঁ, তেওঁৰ প্ৰিয় পাত্ৰ হ'বলৈ আমি যত্ন কৰি আছোঁ। ইয়াতে নিবাস মানে স্বৰ্গত থাকিলেও বা ইয়াত পৰদেশত থাকিলেও আমি কি কৈছে ইয়াতে, তেওঁৰ প্ৰিয় পাত্ৰ হ'বলৈহে আমি যত্ন কৰি আছোঁ। ঈশ্বৰৰ প্ৰিয় পাত্ৰ হ'বলৈ, ঈশ্বৰৰ মৰমৰ পাত্ৰ হ'বলৈ সকলো মানুহে মৰম বিচাৰে, মৰম পোৱাটো আশা কৰে। কিন্তু মানুহৰ মৰমটো ঢুকাই যাব পাৰে। সেইকাৰণে ঈশ্বৰৰ মৰমটো হ'লে অনন্তকাল থাকে, ঢুকাই নাযায়। গতিকে ঈশ্বৰৰ প্ৰেমৰ পাত্ৰ হোৱাটো কিমান আচৰিত। সেইকাৰণে আমি ঈশ্বৰক সন্তুষ্ট কৰিব লাগিব। প্ৰভু যীশুৱে কি কৈছিলে, মই যেনেকৈ পিতৃৰ বাধ্য হৈ প্ৰেমৰ পাত্ৰ হ'লোঁ, তোমালোক যদি মোৰ কথা মানা তেতিয়াহ'লে পিতৃ আৰু পুত্ৰ আমি তেওঁৰ তাত আহিম আৰু তেওঁৰ সৈতে ভোজন পান কৰিম বা তেওঁৰ লগত থাকিব, এইটো কৈছে। এতিয়া ঈশ্বৰৰ আজ্ঞাবোৰক সহজ আৰু পোনপটীয়াকৈ পালন কৰা, জীৱন যাপন কৰা পৰিত্ৰাণ পোৱা মানুহ, আমি নতুন জন্ম পোৱা মানুহবিলাকে ঈশ্বৰৰ আজ্ঞাটো, বচনটো সৰলভাৱে মানি চলিব লাগে। যিটো কৈছে সেইমতে কিবা কিবি কুটিলতা, এইটো নহয় হ'বলা, এইটো এনেকাহে হ'বলা বুলি নহয়। যেনেকা ঈশ্বৰে কৈছে তেনেকৈহে আমি কৰিব লাগিব। এতিয়া আমি চাওঁ প্ৰথম যোহন 2:1 1 John chapter 2 verse 4 and 5।
প্ৰথম যোহন 2:4-5 পদ পঢ়িম। মই তেওঁক জানিলোঁ, ইয়াকে বুলি যিকোনোৱে তেওঁৰ আজ্ঞাবোৰ পালন নকৰে তেওঁ মিছলীয়া আৰু তেওঁ অন্তৰত হয়তো নাই, কিন্তু যিজনে তেওঁৰ বাক্য পালন কৰে তেওঁৰ অন্তৰত ঈশ্বৰৰ প্ৰেম স্বৰূপে সিদ্ধ হ'ল। তাৰ দ্বাৰাই আমি জানো যে তেওঁত আমি আছোঁ। পাচনি যোহনে কৈছিলে, কি কৈছে? নিশ্চয় পৰিত্ৰাণ পাইছোঁ বুলি কোৱা পৰিত্ৰাণ নোপোৱা মানুহ তেতিয়াও আছিলে আৰু মিছলীয়া আছিলে, আৰু কি কৈছে? মিছা শিক্ষক বহুত আছিলে সেই সময়তো। সেইকাৰণে যোহনে কি কৈছে? মই ঈশ্বৰক জানিলোঁ বুলি কৈ পিনি কোনোবাই যদি ঈশ্বৰৰ আজ্ঞাটো কথাটো পালন নকৰে তেওঁ মিছলীয়া, তেওঁৰ অন্তৰ হয়তো নাই। হয়তোটো কোন? যীশু তেওঁৰ অন্তৰত নাই কৈছে। মই এই বাট হয়তো আৰু জীৱন কোৱা নাই জানো? যোহন 14:6 পদত হয়তোটো তেওঁৰ অন্তৰত নাই, মানে যীশু নাই। যীশু নাই মানে পবিত্ৰ আত্মাটো নাই। পবিত্ৰ আত্মা নাই মানে সি ঈশ্বৰৰ নহয়, সেইটো কৈছে। চাওক, কৈ পিনি যদি তেওঁৰ কথাটো নামানে সেইটো মিছা, তেওঁৰ অন্তৰ হয়তো নাই। কিন্তু 5 পদত কৈছে, যিজনে তেওঁৰ বাক্য পালন কৰে, তেওঁৰ বাক্য ঈশ্বৰৰ কথাটো যিজনে পালন কৰে তেওঁৰ অন্তৰত ঈশ্বৰৰ প্ৰেম সঁচাকৈ আছে, সঁচাকৈ এইটো সিদ্ধ হ'ল। তাৰ দ্বাৰাই আমি জানো যে তেওঁৰ আমি আছোঁ। যদি কথাটো মানি চলে তেতিয়া আমি গম পাম তেওঁ ঈশ্বৰক জানে আৰু ঈশ্বৰত আমি আছোঁ। কিমান ধুনীয়াকৈ কথাটো কৈছে। সেইকাৰণে ঈশ্বৰৰ আজ্ঞাবোৰ সহজ আৰু ডাইৰেক্টলি পালন কৰিব লাগে, পোনপটীয়াকৈ। সেইটো কৈছে। এতিয়া পবিত্ৰতাৰ পিছত অধিক আৰু অধিক চেষ্টা কৰা, পবিত্ৰ হৈ যাবলৈ যিমান পাৰে য'ত পৰণাস্তি চেষ্টা কৰিব লাগে কৈছে। কেলে? ঈশ্বৰে আমাক মাতাৰ উদ্দেশ্যটো পবিত্ৰ হৈ আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নিচিনা হৈ স্বৰ্গ যোৱাটো, সেইটো তেওঁৰ ইচ্ছা। প্ৰথম থিছলনিকিয়া 4 অধ্যায়, প্ৰথম থিছলনিকিয়া 4 অধ্যায় 1-5 পদলৈ, অলপ দীঘলীয়া। মই 1 পদটো পঢ়িছোঁ, আপোনালোকে 2 পদ পঢ়ক। শেষতে হে ভাইবিলাক, কি ৰূপ আচৰণ কৰি ঈশ্বৰক সন্তুষ্ট কৰিব লাগি এই বিষয়ে আমাৰ পৰা যি শিক্ষা গ্ৰাহ্য কৰিলা আৰু সেইদৰে আচৰণ কৰি চাও, তাৰ ফলত তোমালোক অধিককৈ উপচি পৰিবলৈ আমি প্ৰভু যীশুত তোমালোকক বিনয় কৰিছোঁ আৰু উদকাইছোঁ। কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে তোমালোকে যেন পবিত্ৰতা লাভ কৰা, অৰ্থাৎ তোমালোক যেন ব্যভিচাৰৰ পৰা পৃথকে থাকা। পঢ়িম। পবিত্ৰতা আৰু সমাদৰৰ অধীনে তোমালোকৰ প্ৰতিজনে নিজ নিজ ভাণ্ড যেন ৰাখিবলৈ জানা। ইয়াতে পৌলে থিছলনিকিয়া মণ্ডলীক কৈছিলে, ইয়াতে শুদ্ধতা ৰাখিবলৈ আৰু প্ৰেমত থাকিবলৈ উদগনি বুলি অসমীয়াত হেডিঙত ধুনীয়াকৈ আছে। সেইকাৰণে তেওঁ কৈছে, হে ভাইবিলাক, কেনেকৈ আচৰণ কৰি ঈশ্বৰক সন্তুষ্ট কৰিব লাগে এই বিষয়ে আমাৰ পৰা শিক্ষা পাইছিলা। তাৰমানে তাত থকা সময়তো তেওঁলোকে শিকাইছিলে আৰু তেওঁ দূৰত থাকোঁতেও আকৌ লিখিছে। এতিয়া আচৰণো কৰি আছা, তেওঁলোকে পাচনিবিলাকে শিকোৱাৰ দৰে জীৱন যাপন কৰি আছিলে। আৰু কি কৈছে? তাৰ ফলত তোমালোকে অধিককৈ যেন উপচি পৰা,
উপচি পৰা আমি প্ৰভু যীশু তোমালোকক বিনয় কৰিছোঁ, অনুৰোধ কৰিছোঁ আৰু উদগাইছোঁ, উৎসাহ দিছোঁ তোমালোকক। এনেকুৱা তাৰ 2 পদত, কাৰণ প্ৰভু যীশুৰ নামৰ দ্বাৰাই আমি তোমালোকক যি যি আদেশ দিছিলোঁ তাক তোমালোকে জানা। মণ্ডলীক আদেশ দিছিলে আৰু মণ্ডলীয়েও কথাবোৰ মানিছিলে। চাওকচোন ইয়াতে কিমান ধুনীয়াকৈ কৈছে কথাটো। মানি চলিছে তেওঁলোকে, তোমালোকে চলিছা বুলি কৈছে 1 পদত। 3 পদত, কিয়নো ঈশ্বৰৰ এই ইচ্ছা। ঈশ্বৰৰ ইচ্ছাটো কি? আমাৰ প্ৰতি ঈশ্বৰৰ ইচ্ছাটো কি? বাইবেলত আছে আৰু ইয়াত কৈছে ঈশ্বৰৰ ইচ্ছা এই যে তোমালোকে যেন পবিত্ৰতা লাভ কৰা। আমি যেন পবিত্ৰ হৈ যাওঁ, আমি যেন পবিত্ৰ হওঁ, এইটো ঈশ্বৰৰ ইচ্ছা। অৰ্থাৎ তোমালোকে যেন বেবিচাৰৰ পৰা পৃথকে থাকা, বেবিচাৰৰ পৰা পলোৱা বুলিও কৈছে আৰু ছেপাৰেট হৈ থাকা এইটো কৈছে। গতিকে যিসকল নাৰী পুৰুষে উপযুক্ত হ'ল বিয়া পাতিবলৈ, পাতিব পাৰে, বিয়া পতাটো পাপ নহয়। কিন্তু বিয়া নপতাকৈ এনে লিলিমাই কৰি থাকিলে ভাল নহয়। মণ্ডলীৰ ভাই ভনী যদি বিয়া পাতিবলৈ উপযুক্ত হয় পাতিব পাৰে, তাত একো পাপ নাই। কিন্তু এনেই ৰিলেশ্যন হৈ বন্ধুত্ব পাতি অহা যোৱা কৰি থকাত দেখিলে মানুহে ভাল নাপায়, মণ্ডলীৰ কাৰণে ভাল নহয়। সেইকাৰণে প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক আৰু প্ৰতিজনী তিৰোতা নিজৰ স্বামী হওক। আৰু যুৱক যুৱতীবিলাকেও যেতিয়া উপযুক্ত সময় হ'ব তেতিয়াহ'লে বিয়াটো পাতিব লাগে, তাত পাপ নাই। কিন্তু বেবিচাৰৰ পৰা পলোৱা কৈছে। বেবিচাৰ ঈশ্বৰে ঘিণ কৰে। আমি পবিত্ৰ জীৱন যাপন কৰাটো ঈশ্বৰৰ ইচ্ছা, এইটো কৈছে। এইটো কাৰণে উপযুক্ত চাই পিনি বিয়া পতাটো ভাল, বেবিচাৰৰ পৰা পৃথকে থাকা বুলি। আৰু ঈশ্বৰক নজনা পৰজাতিবিলাকৰ নিচিনা কামাবিলাকৰ বশৱৰ্তী নহ'বা। সেইটো ঈশ্বৰে ইমৰেলিটি, লিউডনেছ সেইটো ভাল নাপায়। যৌন বেবিচাৰ, কি বুলি ক'ব এইটো, লম্পট, এইবিলাক একেবাৰে ভাল নাপায়। এতিয়া 5 পদত, পবিত্ৰতা আৰু সমাদৰৰ অধীনে তোমালোকৰ প্ৰতিজনে নিজ নিজ ভাণ্ড যেন ৰাখিবলৈ জানা। পবিত্ৰ হ'বলৈ আৰু নিজে ঈশ্বৰৰ সন্তান হৈ কেনেকৈ জীৱন যাপন কৰিব লাগে তাক জনাটো উচিত। সেইটো সঁচাকৈ ভাবি চাব লাগে, প্ৰভুৱে আমাৰ কাৰণে কিমান দুখ ভোগ কৰিলে। আমি অলপ সময়ৰ পাপৰ অলপ দিনীয়া খন্তেকীয়া আনন্দ উপভোগ কৰাতকৈ ঈশ্বৰৰ লগত শান্তিৰে পবিত্ৰভাৱে জীৱন যাপন কৰাটো বহুত শান্তি আৰু ঈশ্বৰৰ আশীৰ্বাদ পাব। সেইটো কাৰণে এই বিষয়ত বহুত সাৱধান হ'ব লাগে মণ্ডলী ভাই ভনীবিলাক। কাৰ লগত ৰিলেশ্যন, কাৰ লগত কথা পাতিছে, কেনেকৈ চলিছে, বহুত সাৱধান হ'ব লাগে। আৰু বেয়া লেতেৰা কথাবিলাক ওলাব নালাগে। আমাৰ মণ্ডলীৰ ভনীবিলাক ভনী, বাইদেউ, মা, পুৰুষবিলাক দাদা হয়, খুৰা, কোনোবা ককা হ'ব পাৰে, কোনোবা মামা হ'ব পাৰে, একেবাৰে নিজৰ পৰিয়ালহে হয়। সেইটো অহুচিতা, অপবিত্ৰতাটো ঈশ্বৰে ভাল নাপায়, সেইবোৰৰ পৰা আঁতৰি থাকিব লাগে। এতিয়া ষষ্ঠ পইণ্টত আহিছোঁ। যিসকল পুৰুষ মহিলাই ঈশ্বৰক চিনি পায় আৰু তেওঁৰ বাবে জীয়াই থাকে, তেওঁলোকে নিজকে কিছু পৰিমাণে পতনৰ আগৰ পুৰুষ মহিলাৰ আদি অৱস্থালৈ ঘূৰাই পোৱা দেখা যায়। মানে আদম আৰু হাৱাই পাপ কৰাৰ আগত
তেওঁলোক সম্পূৰ্ণ বেলেগ আছিল আৰু তেওঁলোক ঈশ্বৰক দেখি পাইছিল, ঈশ্বৰক জানিছিল, ধাৰ্মিক আছিল, পবিত্ৰ আছিল। এতিয়া যি পতন হ'ল তাৰ পিছৰ পৰা মানুহ সম্পূৰ্ণ বেয়ালৈ গ'ল। এতিয়া পৰিত্ৰাণ পোৱাৰ পিছত, নতুন জন্ম পোৱাৰ পিছত জীৱনটো লাহে লাহে সলনি হৈ 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 সেই আগৰ অৱস্থালৈ লাহেকৈ আহি যায় আৰু অৱশেষত আমি বাধ্য হৈ জীৱন যাপন কৰিলে, ঈশ্বৰৰ লগত চলিলে, শাস্ত্ৰৰ কথাটো মানিলে সেই আগৰ অৱস্থালৈ আহিব লাহেকৈ। তাৰপিছত প্ৰভুক লগ পালেতো সম্পূৰ্ণ আমি তেওঁৰে নিচিনা হওঁ। সেইটো এতিয়া পতনৰ আগত পুৰুষ আৰু মহিলাই ঈশ্বৰক চিনি পাইছিল আৰু তেওঁলোক ধাৰ্মিক আছিল। আদি পুস্তকলৈ যাওঁ। আদি পুস্তক 1 অধ্যায় 27 পদ। 1 অধ্যায় 27 পদ। Genesis chapter 1 verse 27. পঢ়ে। তাতে ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে। ঈশ্বৰৰ প্ৰতিমূৰ্তিৰে তাক সৃষ্টি কৰিলে আৰু তেওঁ পুৰুষ আৰু স্ত্ৰী কৰি সেইবিলাকক সৃষ্টি কৰিলে। ঈশ্বৰৰ প্ৰতিমূৰ্তি মানে ঈশ্বৰে নিজকে চাই বনাইছে। এইটো আকৌ এনেকৈ আনিব নালাগে। ঈশ্বৰৰো নাক এটা আছে, চকু দুটা, হাত দুটা, ভৰি দুটা, এনেকুৱা নহয়। ঈশ্বৰ আত্মিক আৰু মানুহকো আত্মিক প্ৰাণী হিচাপে বনাইছিলে। ঈশ্বৰ অনন্তকলীয়া আৰু মানুহটোকো অনন্তকাল জীয়াই থাকিবৰ কাৰণেহে বনাইছিলে। ঈশ্বৰ পবিত্ৰ, মানুহো পবিত্ৰ, এইদৰে বনাইছিলে। কিন্তু তেওঁলোকে নেখাবা বুলি কোৱা গছৰ ফলটো খোৱাৰ লগে লগে সকলো সলনি হৈ গ'ল। এতিয়া সেই আগৰ অৱস্থালৈ লাহেকৈ আহি পোৱা দেখা যায়। নতুন জন্ম পোৱাৰ পিছত আমি প্ৰভুৰ লগত জীৱন যাপন কৰি লাহে 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 সলনি হৈ গৈ থাকে। কিছুমানে পুৰা বাধ্য ঈশ্বৰৰ কথা মানিলে বহুত সোনকালে সেই আগৰ অৱস্থালৈকে দেখা যায়। এতিয়া 2 অধ্যায় 15 পদটো চাওঁ। 2 অধ্যায় 15 পদ তাতে পঢ়িম। পাছে ঈশ্বৰ জীৱাই মানুহক নি এডেনত থকা বাৰীৰ বন কৰিবলৈ আৰু তাক ৰখিবলৈকো তাত থলে। মানুহে পাপ কৰাৰ আগতেও কামটো আছিলে, কিন্তু কষ্টকৰ নাছিল। মানুহে পাপ কৰাৰ পিছতহে সেই পৰিশ্ৰমত হাও দিছিল, কষ্ট, আৰু মাটিটো হাৱে পাইছিলে আৰু সেইকাৰণে কাঁইটীয়া বন গজিব বুলি কৈছে। তাৰ আগত কাঁইট নাছিল। তাৰপিছত 16-17টোকো পঢ়িম। আৰু ঈশ্বৰ জীৱাই মানুহক এই আজ্ঞা দিলে, বোলে তুমি বাৰীৰ সকলো বৃক্ষৰ ফল স্বচ্ছন্দে খাব পাৰা, কিন্তু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হ'লে নেখাবা, কিয়নো যিদিনা তাক খাবা সেইদিনাই তুমি অৱশ্যেই মৰিবা। আচলতে ঈশ্বৰৰ কথাটো লোৱা হ'লে মানুহ অনন্তকলীয়া হ'লেহেঁতেন, থাকিলেহেঁতেন। সেইটো নোখোৱাকৈ জীৱনৰ গছৰ ফলটো খোৱা হ'লে কিমান ভাল আছিলে। শয়তানেও জীৱন গছৰ ফলটো খোৱা নাই, এইটো ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফলটোহে দেখুৱাইছিলে। শয়তানে মানুহক ভাল হোৱাটো নিবিচাৰে, ঈশ্বৰক হানি কৰিবৰ কাৰণে তেওঁ সদায় চেষ্টা কৰে। এতিয়াও অনন্ত জীৱনৰ কথাটো বুজিব নিদিয়ে। এতিয়া আকৌ তাতে 3 অধ্যায় 8 পদটো চাওঁ। 3 অধ্যায় 8 পদ পঢ়িম। পাছে ঈশ্বৰ জীৱাই দিনৰ জোৰ পৰা সময়ত বাৰীৰ মাজত অহা যোৱা কৰা খবৰ এইবিলাকে শুনিবলৈ পালে। তাতে মানুহ আৰু তেওঁৰ তিৰোতাও ঈশ্বৰ জীৱাৰে সাক্ষাৎ নহবৰ মনেৰে বাৰীৰ গছনিৰ মাজত লুকাল গৈ। তেতিয়া ঈশ্বৰ জীৱাই মানুহক মাতি
সুধিলে তুমি ক'ত আছা? বেলেগ দিনত ঈশ্বৰ আহিলে তেওঁলোকে তেওঁৰ লগত সহভাগিতা ল'বলৈ কথা পাতিবলৈ দৌৰি গৈছিল নিশ্চয়। নেখাবা বুলি কোৱা গছৰ ফলটো খোৱাৰ লগে লগে তেওঁলোক নাঙত বুলি গম পালে, ভয় কৰিলে, লুকাই থাকিলে। মানুহে পাপ কৰিলে পোহৰলৈ নাহে, আন্ধাৰতে লুকাই থাকে। সেইদৰে মানুহৰ পতন হৈছিল। এতিয়া যেতিয়া আমি খ্ৰীষ্টত থাকোঁ তেতিয়া নতুন সৃষ্টি হয়। আমি অথনি পঢ়িলোঁ, এতেকে কোনো যদি খ্ৰীষ্টত আছে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হ'ল, চোৱা নতুন হ'ল, নতুনকৈ সৃষ্টি কৰে। আমি যেতিয়া খ্ৰীষ্টত থাকোঁ, পৰিত্ৰাণ পাওঁ, তেতিয়া আমাক নতুনকৈ সৃষ্টি কৰে। তেতিয়া আমাক ঈশ্বৰৰ সত্য জ্ঞানলৈ অনা হয়। পৰিত্ৰাণ নোপোৱালৈকে সত্য গম নাপায়, জ্ঞানটো নাপায়। কলচীয়া 3:10 কলচীয়া 3:10 পঢ়িম। আৰু যি নতুন পুৰুষ, ঠিকে আছে না? আৰু যি নতুন পুৰুষ নিজ সৃষ্টিকৰ্তাৰ প্ৰতিমূৰ্তিৰ দৰে তত্ত্ব জ্ঞানৰ নিমিত্তে নতুন কৰা হ'ব লাগিছে, তাক পিন্ধিলা। এতিয়া যেতিয়ালৈকে পৰিত্ৰাণ নাপায়, সত্যৰ জ্ঞানটো নাপায়, ইয়াতে পৰিত্ৰাণ পোৱাৰ পিছত ঈশ্বৰৰ সত্য জ্ঞানলৈ আমাক আনে। ইয়াতে নতুন পুৰুষ নিজ সৃষ্টিকৰ্তাৰ প্ৰতিমূৰ্তিৰ দৰে। এতিয়া তত্ত্ব জ্ঞানৰ নিমিত্তে নতুন কৰা হ'ব লাগিছে, তাক পিন্ধিলা। নতুন পুৰুষ, পুৰণি পুৰুষটো আদমত পাপ আছে। নতুন পুৰুষ যীশু, তেওঁৰ ধাৰ্মিকতা আছে। আমি তেওঁৰ মুক্তি পালোঁ আৰু তেওঁৰ যোগেদি সত্যৰ জ্ঞানলৈ আমাক অনা হ'ল। এতিয়াহে আমি সত্য জানিব পাৰিছোঁ। তে ধাৰ্মিকতা আৰু পবিত্ৰতা আমাৰ জীৱনৰ আৰ্হি হৈ পৰে। ধাৰ্মিকতাটো আৰু পবিত্ৰতাটো আমাৰ জীৱনৰ আৰ্হি, মডেল হৈ পৰে পৰিত্ৰাণ পোৱাৰ পিছত। এতিয়া এফেছিয়া 4:24 এফেছিয়া 4:24 4:24 পঢ়ে। সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক পিন্ধিবলৈ তোমালোকে শিক্ষা পালা। এতিয়া সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক পিন্ধিবলৈ তোমালোকে শিক্ষা পালা। আমি পুৰণি চোলাটো পেলাই পেলাই নতুন পিন্ধাৰ দৰে পৰিত্ৰাণ পোৱাৰ আগৰ জীৱনৰ চৰিত্ৰটো এৰি পৰিত্ৰাণ পোৱাৰ পিছত নতুন পুৰুষ, নতুন ড্ৰেছ পিন্ধাৰ দৰে আমি পিন্ধিব লাগে আৰু জীৱন যাপন কৰিব লাগে। আমি আজিলৈ ইয়াতে ৰাখিছোঁ। নেক্সট বাৰ আমি আকৌ চাম। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ বাক্যবোৰৰ কাৰণে ধন্যবাদ। শুনা প্ৰতিজনৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক। আমি যেন তোমাৰ বাধ্য হৈ জীৱন যাপন কৰিব পাৰোঁ আৰু এই জগতত পোহৰ হৈ যেন পোহৰ বিলাব পাৰিম। প্ৰভু তুমি সহায় কৰা। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ।
আমেন।